Hello dear students, আকৌ এটা নতুন ভিডিও লৈ আনিছো বহুতে ৰাইটিং স্কিলৰ ওপৰত ভিডিও আনিব কৈছিলা আৰু আজি মই ষ্টৰী ৰাইটিংৰ ওপৰত ভিডিওটো আনিছো গদে মই তোমালোকক শিকাই দিম ষ্টৰী কেনেকুৱাকে লিখিব লাগে আৰু কি ৰুল ফলো কৰিব লাগে গদিকে ভিডিওটো হেকলৈকে চাবা তোমালোকে এই স্কিলটো আয়ত্ত কৰিব পাৰিবা এই ভিডিওটো চোৱাৰ পিছত এতিয়া ষ্টৰী ৰাইটিং তোমালোকৰ এছে লগত মানে অপচন হিচাপত আহে হয়নে এছে লগত কিন্তু মই কওঁ তোমালোকক এছে তোমালোকে চাব নালাগে যদি তোমালোকে ষ্টৰী লিখিব জানা আৰু ষ্টৰী লিখিব ইজি হয় তোমালোকে ভালকে যদি মোৰ কথা কেটা মানা ন তেতিয়া তোমালোকে মেট্ৰিকত একদম মানে কনফাৰ্ম হৈ যাবা তোমালোকে এবাৰ হাফ ইয়াৰলিতে লিখিব ষ্টাৰ্ট কৰিবা গম পাইছা এছে কিয় চাব নালাগে এছেট এক্সট্ৰা ইনফৰমেশ্যন বহুত লাগে মানে কিবা এটা টপিকৰ ওপৰত লিখিব লাগিলে ধৰা এতিয়া ফ্লাডৰ ওপৰত লিখিব লাগিল অথবা কিবা সায়েন্সৰ ওপৰত লিখিব লাগিল তোমাক ফ্লাডৰ ওপৰত লিখিব লাগিলে অসমত কেতিয়া ফ্লাড হৈছিল হয়নে ফ্লাডিন আছাম আহে কেতিয়াবা গতিকে হেনুকা তথ্যবিলাক লাগিব ন এতিয়া যদি তুমি পঢ়িয়ে যোৱা নাই হয়নে নাই তুমি বনাইতো সেইবিলাক লিখিব নোৱাৰা কিন্তু যদি ষ্টৰী স্কিলটো আহি যায় ষ্টৰী ৰাইটিং স্কিলটো আহি যায় তোমালোকে যি ষ্টৰী দিয়ক হয়নে কেটামান ষ্টৰী যদি 4-5টা মান ভালকে চোৱা ভালকে কেনেকুৱাকে লিখিছে সেই বস্তুটো যদি জানা তেতিয়া তোমালোকে যি কোনো ষ্টৰী নাহক কিয় তোমালোকে লিখিব পাৰিবা আৰু মই কি ৰুল ফলো কৰিব লাগে কৈ আছো এতিয়া গম পাইছা গতিকে তোমালোকে ষ্টৰীটো বাদ কি তাকো এছেটো বাদ দি কিনে তোমালোকে মই ভাবো ষ্টৰীটো চোৱা উচিত ষ্টৰী ৰাইটিং চোৱা উচিত কাৰণ মই আগৰ ষ্টুডেন্টস বিলাককো মই যিমানক কৈছো ষ্টৰী লিখিব দিছিলো আৰু তেতিয়া মানে কি হয় বহুত মানে আগত এনেকুৱা ষ্টুডেন্ট পাইছিলো যে তোমাৰ বহুত কেইখন মানে এছে মুখস্থ কৰে তাৰপিছত এছে মুখস্থ কৰোতে টাইমও যায় বহুতখিনি টাইম যায় মানে এবাৰটো এগৰাকী ছোৱালী পাইছিলো মানে ষ্টুডেন্ট তোমাৰ হেৰি 12খন মান এছে মুখস্থ কৰিছিল কিন্তু কমন নাহিল গতিকে ইমান মানে দৰকাৰে নাই মোৰ মতে গতিকে সেই কাৰণে ষ্টৰীটো ভালকে 4টা মান ষ্টৰী অকমান আয়ত্ত কৰা কেনেকুৱাকে লিখে মুখস্থ নহয় আয়ত্ত কৰা কেনেকুৱাকে লিখে ষ্টাইলটো জানা গম পাইছা তেতিয়া একো মুখস্থ কৰিব নালাগে ঠিক আছে গতিকে মই তোমালোকক প্ৰথমতে ষ্টৰী ৰাইটিংৰ কি ৰুলছ ফলো কৰিব লাগে হেইকেটাৰ কথা অকমান কৈ দিছো ৰিড দা কোৱেশ্চন কেয়াৰফুলি কোৱেশ্চনটো তোমালোকে খুব ভালদৰে আগতে পঢ়িব লাগিব মানে আউটলাইন যোনটো দিয়া থাকিব সেই আউটলাইনটো খুব ভালকে মানে পঢ়িব লাগিব দুবাৰ মান তাৰ পিছত ফলো দা আউটলাইন সদায় ফলো কৰিব লাগিব আউটলাইন নট থকা সেই শব্দকেইটা বা কথাকেইটা তুমি লিখিবই লাগিব তাৰ পিছত এটা টাইটেল দিব লাগিব নাম এটা দিব লাগিব ষ্টৰীটোৰ তাৰ পিছত সদায় পাষ্ট টেন্স ইউজ কৰিব লাগে কেতিয়াবা কিবা এটা দুটা লাইনত কিবা মানে ধৰা কথাটো কৈছে ঊৰ্ধ্বকমাৰ ভিতৰত বেলেগ টেন্স ইউজ কৰিব পাৰা এনে জেনেৰেলি নৰমালি কি পাষ্ট টেন্স ইউজ কৰিব লাগে তাৰ পিছত কিপ ইট শৰ্ট এণ্ড ক্লিয়াৰ মানে 150 to 200 ৱৰ্ডছৰ ভিতৰত লিখিব লাগে তাতকে বেছি লিখাটো ভাল নহয় গম পাইছা গতিকে শৰ্ট হ'ব লাগে ক্লিয়াৰ হ'ব লাগে সিম্পল ল্যাঙ্গুৱেজ ইউজ কৰিব লাগে বহুতে ভাবে যে মই ধুনীয়া একদম লিটাৰেচাৰ ইউজ কৰিম টিউশন ছাৰৰ পৰা লিখি লৈ যাম তেনেকুৱা নহয় নিজে ভালকে বনাই লিখা ইজি ল্যাঙ্গুৱেজ ইউজ কৰা তেতিয়াই ভাল পাব তাৰ পিছত ষ্টাৰ্ট উইথ আ কেটচি ওপেনিং লাইন আৰু এটা ধুনীয়া কেটচি লাইন এটা দিব লাগে মানে যেনেকুৱা ধৰি লোৱা ইট ওয়াজ আ কোল্ড উইন্টাৰ ইভিনিং আৰম্ভণিবিলাকতো জানাই ন হেনুকাকে মানে আৰম্ভণি কৰিব লাগে once upon a time হেনুকা ধৰণৰ তাৰপিছত give your story a short and subtitle কি suitable title আৰু এটা মানে কি দিব লাগে হেহত মানে এটা এটো টাইটেল নহয় আসলতে এটো মৰেল হ'ব লাগে ষ্টৰীটোৰ এটা মৰেল দিব লাগে ঠিক আছে মৰেলটো তোমাৰ 1 নম্বৰ থাকে মৰেলটো দিবই লাগে আসলতে গম পাইছা কেনেকুৱা ধৰণৰ এতিয়া আমি জানো 2025 ত এটা কুৱেশ্চন আহিছিল আৰু ইবাৰ ষ্টৰীটো খুব ইন্টাৰেষ্টিং কে দিছে কি ইন্টাৰেষ্টিং কে দিছে পিছৰখিনি দিয়াই নাই গম পাইছা মানে নিজে বনাব দিছে গতিকে এনেকুৱা যদি আহে এইবাৰো যদি আহে 2026 ত তেতিয়াতো আৰু মজা হ'ব গতিকে কি দিছে চাবা সিমাই কেম বেক ফ্ৰম অফিচ সিমাই অফিচৰ পৰা আহিছে উভতি আহিছে saw the front door of her house was open তাই দেখা পালে যে তাইৰ ঘৰৰ ফ্ৰন্ট ডোৰখন ওপেন হৈ আছে flower pots in the veranda were lying scattered আৰু flower pots মানে এই যে টাব বিলাক কি হৈ আছে হিচৰিত হৈ আছে ইফালে her dog was barking from inside the house আৰু কুকুৰটোৱে তাইৰ ঘৰৰ ভিতৰৰ পৰা ভুকি আছে তাৰপিছত বাকি কথাখিনি তুমি
নিজে বনাই দিয়া কি হ'ল গম পাইছা এতিয়া তোমালোকে এটা ধুনীয়া লাইন এটা দিব লাগে মই কি দিছো দ্য স্ট্ৰেঞ্জ ইভিনিং গম পাইছা সেই স্ট্ৰেঞ্জ ইভিনিংটো one evening Sima returned home after a tiring day at the office এদিনাখন সন্ধিয়া Simai tiring day মানে কি ভাগৰুৱা tiring exhausting day অথবা hard day তোৰ পৰা অফিচৰ পৰা তাই ঘৰলৈকে ৰিটাৰ্ণ হৈছে as she reached her house তাই যেতিয়া ঘৰ পালে she was startled to see that the front door was wide open আৰু startled মানে কি sudden shock তাই এটা sudden shock খাই গ'ল কিয় তাই দেখা পালে যে ঘৰৰ দুৱাৰখন পুৰা খোলা হৈ আছে wide open হৈ আছে her heart skipped a beat তাইৰ বুকুৰ ধপধপনি বাঢ়ি গ'ল she clearly remembered locking the door in the morning তাই মনত পৰিছিল ক্লিয়াৰলি মনত পৰিছিল যে ৰাতিপুৱা তাই দুৱাৰখন বন্ধ কৰি গৈছিল the flower pots in the veranda were lying scattered on the floor এসো ইয়াতে দিয়া কথাটো মই তুলি দিছো flower pots কিটা কি হৈ আছে বাৰান্দাত scattered হৈ আছে পৰি আছে from inside the house her dog was barking এটো কথা ইয়াতে আছে ইয়াতে তুলিছো হয়নে গটিকে ভিতৰৰ পৰা কুকুৰটোৱে ফুকি আছে continuously and loudly fear gripped her তাইক ভয়ে আবৰি ধৰিল and hundreds of thoughts ran through her mind আৰু হহতা চিন্তা তাইৰ মূৰত আহিব ধৰিলে gathering courage সাহস গোটাই কিনে she stepped inside slowly তাই লাহে লাহে খোজ পেলালে the living room was seemed to be in order living to কোনো মানে হেৰি হোৱা নাই মানে টাচ কৰা নাই মানে আগৰ নিচিনাই আছে তাৰপিছত but the door kept barking near the bedroom কিন্তু ডগটোৱে সেই ঘৰটোৰ মানে বেডৰুমটোৰ কাষৰ পৰা ফুকি আছে his bark was sharp and restless আৰু ডগটোৱে পুৰা sharply আৰু restlessly ফুকি আছে তাৰপিছত unlike his usual cheerful welcome এনেওতো ডগে ফুকে হেতু cheerful welcomeৰ মানে বাৰ্কটো অকমান বেলেগ হয় গতিকে তেনেকুৱা নহয় আজি অলপমান বেলেগ restlessly ফুকি আছে আৰু sharply ফুকি আছে তাৰপিছত Sima immediately understood that something was wrong আৰু Simai গম পালে যে কিবা এটা হৈছে gathering courage she stepped inside cautiously মানে কি সাৱধানেৰে তাই সাহস গোটাই কিনে সাৱধানেৰে লাহে লাহে ভিতৰলৈ খোজ ললে the living room appeared untouched living room to untouched আছিল but the dog did not stop barking আৰু কুকুৰটোৱে কিন্তু ভুকিব এৰা নাছিল instead he ran towards the bedroom door and scratched it fiercely আৰু হি কি কৰিলে ran towards the bedroom to লৈকে গুছি গল আৰু কি কৰিলে scratch কৰিলে তাৰপিছত Sima's palms grew sweatily and as she slowly pushed the door open আৰু তাইৰ এই হাত পাম মানে হৈছে হাতৰ তলুৱা দুখল খামি গল মানে তাই নাৰ্ভাস ফিল কৰিছে ভয় কৰিছে তেতিয়া আমাৰ হাতৰ তলুৱা কিখন খামে ন হেতু কথা তাৰপিছত Sima টিপ টট ক্লোজাৰ আৰু Sima মানে একদম মানে পুৰা টিপ টট মানে কি একদম সন্মুখতে আৰু ক্লোজাৰ আছিল পুৰা তাৰপিছত behind the curtain she noticed a shadow moving সেই পৰ্দাৰ আৰত তাই এটা shadow moving হৈ থকা দেখিলে before she could react the dog growled loudly আৰু তাই ৰিয়েক্ট কৰাৰ আগতে ডগটোৱে পুৰা গ্ৰাউল কৰিলে loudly তাৰপিছত left forward তাৰপিছত the frightened thief suddenly emerged এটা frightened thief ভয়াতুৰ thief এটা suddenly emerged holding a small bag filled with Sima's belonging হি এটা Simar হে কিবা মানে তাইৰ বস্তুবিলাক বেগত ভৰাই হি ৰৈ আছে তাৰপিছত startled by the dog's aggression and Sima's presence আৰু হিও shocked হৈ গল সেই ডগটোৰ aggressionত আৰু Simar presenceত he dropped the bag হি বেগটো তাতে পেলাই কিনে হি পলালে আৰু হি কি হল disappearing into the dark street আৰু ৰাস্তাৰ মানে আন্ধাৰত হি নোহোৱা হৈ গল Sima stood frozen for a moment Simai তেতিয়াও frozen হৈ আছিল মানে হিল পৰা কপৰ নিচিনা হৈ আছিল কিছু সময়
দেন চেংক অন টু চফা তাৰপিছত চফাখনত বহি পৰিল তাৰপিছত ব্ৰেথিং হেভিলি তাই ঘনে ঘনে উশাহ ল'লে তাৰপিছত চি হাগ হাৰ ডগ টাইটলি তাৰপিছত কুকুৰটোক খুব জোৰেৰে সাৱটি ধৰিলে হাৰ আইজ ফিল উইথ টিয়াৰ্ছ অফ ৰিলিফ এণ্ড গ্ৰেটিটিউড আৰু তাইৰ চকুকেইটা ৰিলিফ আৰু গ্ৰেটিটিউডত ভৰি পৰিল ইউ ছেভ মিডিয়াৰ কুকুৰটোক ক'লে যে তুমি মোক বচালা চি উইস্পাৰ্ড মানে তাই মনে মনে ক'লে ডেট ডে চি ৰিয়েলাইজ হাউ লয়েল এণ্ড প্ৰটেক্টিভ হাৰ ডগ ট্ৰুলি ৱাজ আৰু সিদিনা তাই উপলব্ধি কৰিলে যে তাইৰ ডগটো কিমান লয়েল আছিল আৰু প্ৰটেক্টিভ আছিল ফ্ৰম দেন অন চি মেড চিয়'ৰ টু লক হাৰ হাউচ কেয়াৰফুলি বিফৰ লিভিং এণ্ড অলৱেজ ট্ৰাষ্টেড হাৰ ডগ ইনষ্টিটছ আৰু কৈছে যে সিদিনাখনৰ পৰা ঘৰটো তাই ভালকৈ তালা মাৰি আৰু কুকুৰটোৰ ওপৰত নিৰ্ভৰ কৰি যাবলৈ ধৰিলে গতিকে এইটোৱে ষ্টৰী ইমানখিনিতো কথা দিয়া নাছিল প্ৰথমখিনি দি দিছিল পিছৰখিনি তুমি বনাই লিখিব পাৰা তুমি যিকোনো মইতো এনেকুৱাকৈ লিখিছোঁ তুমি বেলেগকেও লিখিব পাৰা তুমি লিখিব পাৰা যে তাতে বান্দৰ সোমাই আছিল সেইটোও কথা লিখিব পাৰা এজ ইউৰ উইচ হয়নে গতিকে মৰেলটো কি দিছোঁ ফেইথফুল পেটছ আৰ ট্ৰু প্ৰটেক্টৰ্ছ অফ দেয়াৰ অ'নাৰ্ছ ফেইথফুল পেটছবিলাক ট্ৰু প্ৰটেক্টৰ হয় তেওঁলোকৰ অ'নাৰৰ এণ্ড উই মাষ্ট অলৱেজ ভেলু দেয়াৰ লয়েলিটি এণ্ড লাভ আৰু আমি তেওঁলোকৰ লয়েলিটি আৰু লাভখিনিৰ ভেলু দিব লাগে গতিকে তোমালোকে এনেকুৱাকৈ ষ্টৰী এটা বনাব পাৰা ঠিক আছে ইয়াতকৈ অকণমান শ্বৰ্ট হ'লেও কথা নাই কিন্তু এইখিনিমান লাগিব ইয়াতকৈ অকণমান শ্বৰ্ট হ'লেও কথা নাই বাৰু কিন্তু এনেকুৱাকৈ লিখিব পাৰিলে ভাল তাৰপিছত এতিয়া চোৱা নেক্সটটো কি দিছে আউটলাইনছ এইটো তোমাৰ এই চোৱা মেট্ৰিকত এই মানে ষ্টৰীবিলাক ৰিপিট হৈ থাকে 96ত আহিছিল 2001ত আহিছিল 18ত আহিছিল এই গোটেইকেইটা ষ্টৰী এবাৰ মানে HSLCত ষ্টৰীকেইটা চাবা এবাৰ ৰিপিটেশ্যন হয় মানে আউটলাইনটো কি দিছে 12 ফুল ষ্টাৰ্ট অন আ জাৰ্ণি জানাই এইটো তোমালোকে এই যে 12টা এই তোমাৰ ফুলছৰ কাহিনীটো ক্ৰছ আ ৰিভাৰ তেওঁলোকে এটা ৰিভাৰ ক্ৰছ কৰিব লাগিল তাৰপিছত তেওঁলোকে ইজনে সিজনক গণিলে তাৰপিছত মানে 12টা নহয়হে নহয় তাৰপিছত সেই সময়তে এজন মানে মানুহ যাই আছিল তাৰপিছত তেওঁ সেই 12 মেনজনক ওলাই দিম বুলি ক'লে হয়নে গতিকে সেই ষ্টৰীটোৱে কি দিছে দ্য 12 ফুলছ টাইটেলটো দিছোঁ দ্য 12 ফুলছ এণ্ড দ্য মিচিং মেন তাৰপিছত কৈছে ওৱান্স এনেকুৱাকৈ সদায় ষ্টাৰ্ট কৰিব লাগে ওৱান্স দেয়াৰ লিভ 12 ফুলিছ মই যদি ডাইৰেক্টলি ষ্টাৰ্ট কৰি দিওঁ ইয়াতে 12 ফুল ষ্টাৰ্ট আ জাৰ্ণি সেনেকুৱাকৈ নহ'ব এনেকুৱাকৈ ষ্টাৰ্ট কৰিব লাগে ওৱান্স দেয়াৰ লিভ 12 ফুলিছ মেন ইন এ স্মল ভিলেজ এসময়ত এখন সৰু গাঁৱত 12টা ফুলিছ মানুহ মূৰ্খ মানুহে বাস কৰিছিল ওৱান ব্ৰাইট মৰ্ণিং দে ডিচাইডেড টু গ' অন আ জাৰ্ণি এদিনাখন মানে খুব ধুনীয়া বতৰ এটাত তেওঁলোকে এটা জাৰ্ণিত যাবলৈ ঠিক কৰিলে দে ৱাক টুগেডাৰ ছিংগিং এণ্ড লাফিং আৰু তেওঁলোকে খুব আনন্দ মনেৰে হাঁহি হাঁহি যাব ষ্টাৰ্ট কৰিলে আনটিল দে ৰিচ আ ৰিভাৰ তাৰপিছত তেওঁলোকে এখন ৰিভাৰ পালে দ্য ৱাটাৰ ৱাজ চেলো আৰু ৱাটাৰখিনি পূৰা একদম মানে কি হৈ আছিল বৈ আছিল এণ্ড দে ইজিলি ক্ৰছ ইট আৰু তেওঁলোকে সেইখিনি আৰু ৱাটাৰখিনি কি আছিল চেলো আছিল আৰু তেওঁলোকে ইজিলি ক্ৰছ কৰি দিলে তাৰপিছত আফটাৰ ক্ৰছিং ওৱান ফুল চে ক্ৰছ কৰাৰ পিছত এজন বন্ধুই মানে তেওঁলোকৰ মাজৰ এজনে ক'লে লেট আছ কাউণ্ট টু মেক চিয়'ৰ উই আৰ ছেফ যে আমি গোটেইকেইটা ভালকৈ পাৰ হ'লোঁ নে নাই গুণো দিয়া এবাৰ তাৰপিছত সি বিগান টু কাউণ্ট সি গণিব ল'লে বাট হি ফৰগট টু ইনক্লুড হিমছেল্ফ কিন্তু সি নিজকে গণিব পাহৰি গ'লে তাৰপিছত হি কাউণ্টেড অনলি দ্য আদাৰ্ছ বাকীকেইটাক মানে গণে সি নিজক নগণে তাৰপিছত সি ক'লে এলাছ উই আৰ অনলি 11 হাৰে আমি দেখোন কেইটা আছোঁ 11টাহে আছোঁ ওৱান অফ আছ ইজ লষ্ট ইন দ্য ৰিভাৰ কোনোবা এটা পানীত পৰি গ'ল গম পাইছা তাৰপিছত এনাডাৰ ফুল কাউণ্টেড বাকী আনটোৱেও গণিছে সিও নাপায় তাৰপিছত সিও নিজক মানে ইনক্লুড কৰিব পাহৰিছে এগেইন দ্য নাম্বাৰ ৱাজ 11 ইটছ মেন ট্ৰাই প্ৰত্যেকটোৱে তাৰে গোটেইকেইটা মূৰ্খ যিহেতু গোটেইকেইটাই ট্ৰাই কৰিলে তাৰপিছত নিজকে ইনক্লুড কৰিব পাহৰি যায় দে ৱেৰ চিয়'ৰ ডেট ওৱান কম্পেনিয়ন হেণ্ড ৰ'ড তাৰপিছত তেওঁলোকে চিয়'ৰ হ'ল যে এজন কোম্পানী তেওঁলোকৰ মাজৰে এজন কোনোবা পানীত ডুবি মৰিছে তাৰপিছত অল অফ ডেম ছেট ছেডলি অন দ্য ৰিভাৰ বেংক তাৰপিছত তেওঁলোকে সেই নদীৰ কাষত মানে দুখ মনেৰে সকলোকেইটা বহি আছিল তেওঁলোকৰ মিচিং ফ্ৰেণ্ডজনক শুৱাৰি কিনে তাৰপিছত এট ডেট মমেণ্ট এ পাছাৰ বাই কেম এলং আৰু সেইখিনি মুহূৰ্ততে এজন
passerby আহিছিল seeing their sorrow he asked the reason তেওঁলোকক দুখী দেখা পায় ৰিজনটো কথা সুধিলে they explained their problem আৰু তেওঁলোকৰ প্ৰবলেমটো কথা এক্সপ্লেইন কৰিলে the clever man smiled and said আৰু সেই ক্লেভাৰ মানুহজনে ক'লে যে I can find your 12th man মই তোমালোকৰ সেই 12 নম্বৰ মানুহজন আনি দিব পাৰো but you must pay me a blow আৰু কিন্তু তোমালোকে তাৰ কাৰণে মোক পে কৰিব লাগিব পইচা দিব লাগিব the fools agreed fools কেইটা agreed হৈ গ'ল তাৰ পিছত he tapped each one lightly on the cheek আৰু তেওঁ কি কৰিলে এনেকুৱাকে সৰু সৰু কাগজত লিখি এটা গালত এনেকুৱাকে লগাই দিলে টেপ কৰি দিলে তাৰ পিছত 1 to তাৰপিছত এনেকুৱাকে তেওঁ লিখি গ'ল 1 2 3 তাৰ পিছত until he reached 12 12 নম্বৰটো নোপালেকে then he said here are 12 এইটোৱে দেখোন 12 নম্বৰ হয়নে গতিকে the fools stared with joy তেওঁলোকে আনন্দত আত্মহাৰা হ'ল never realizing their own foolish mistake তেওঁলোকে নিজৰ সেই foolish mistake টো realize নকৰিলে moral কি দিছে think carefully and never forget yourself carefully সদায় ভাবিব লাগে আৰু নিজক কেতিয়াও পাহৰি যাব নালাগে এটো এটা ষ্টৰী আছিল তাৰ পিছত আনটো আছে এটো চোৱা এটো তিনিবাৰ আহিছে এতিয়ালৈকে HSLC the hungry fox and a crow এটো জানা তোমালোকে সৰুৰ পৰা পঢ়ি আহিছা হাংৰি ফক্স আৰু ক্ৰ'টোৰ কথাটো এই যে গান যে গাব দিছিল হয়নে ফক্সটোৱে ক্ৰ'টোক সেই তোমালোকে এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা পঢ়িবা একদম ইজি ভাষাত লিখা আছে তোমালোকে পঢ়িলে বুজি পাই যাবা তাৰপিছত নেক্সট এটা আহিছিল কি দ্য বয়ছ উইথ প্ৰেজেন্স অফ মাইণ্ড এইটো তোমাৰ তিনিবাৰ আহিছে চোৱা HSLC এতিয়ালৈকে তিনিবাৰ আহিছে গতিকে এই ষ্টৰীটো মই কৈ দিছোঁ আউটলাইনছটো কি দিছে SPD কাৰ হিট অল মেন এস্কেপ তাৰপিছত এখন মানে স্পিডি কাৰে এজন বুঢ়া মানুহক খুন্দিয়ালে দ্য অল মেন ৱাজ গ্ৰিভিয়াছলি ইনজিউৰ্ড আৰু মানুহজন পুৰা ইনজিউৰ্ড হ'ল এ কাৱাৰ্ড অফ পিপল গেডাৰ তাতে পুৰা মানুহৰ সমাগম হৈ গ'ল স্পক এবাউট দ্য এভিল ৰাছ ড্ৰাইভিং আৰু সকলোৱে সেই ৰাছ ড্ৰাইভিঙৰ ওপৰত কথা ডিছকাছ কৰিলে no one bothered to help the injured আৰু কোনো আগবাঢ়ি নাহিল সেই বুঢ়া মানুহজনক সহায় কৰিবলৈ two school boys arrived to the old man and the nearest hospital আৰু দুটা স্কুলৰ ল'ৰা আহি কেনে তেওঁলোকক হস্পিটাললৈকে লৈ গ'ল এটা নাম দিছো কি the boys with presence of mind one day two school boy Arnab and Bubul were walking back home from school এদিনাখন বুবুল আৰু অৰ্ণৱ নামৰ দুজন ল'ৰাই তেওঁলোকৰ স্কুলৰ পৰা ঘৰলৈ আহি আছিল when they witness a road accident আৰু তেওঁলোকে এটা road accidentৰ মানে সাক্ষী হ'ল মানে চকুৰ সন্মুখতে দেখা পালে an old man aged about 70 আৰু বুঢ়া মানুহজনৰ প্ৰায় বয়স হৈছিল 70 বছৰ was crossing the street তেওঁ ক্ৰছ কৰি থাকোতে এখন স্পিডি কাৰে খুন্দিয়ালে the old man dropped to the ground and became unconscious আৰু তেওঁ মাটিত বাগৰি পৰিল unconscious হৈ গ'ল a crowd of people surrounded the unconscious man সেই unconscious মানুহজনৰ চাৰিওফালে মানুহৰ সমাগম হৈ গ'ল আৰু হেতুৰে সুযোগ লৈ কিনে ড্ৰাইভাৰজনে পলালে people raised a hue and cry আৰু মানুহবিলাকে হৈছৈ লগাই দিলে some of them started lectures on rash and careless driving কিছুমানে সেই লেকচাৰ দিব ধৰিলে ৰাছ আৰু কেয়াৰলেছ ড্ৰাইভিঙৰ ওপৰত তাৰপিছত some youngsters started recording in the accident on their mobile phones কিছুমান youngsters সেই মোবাইলটো উলিয়াই কিনে ৰেকৰ্ডিং কৰিব লাগিলে but no one came forward কিন্তু কোনো নাহিল সেই বুঢ়া মানুহজনক হেল্প কৰিবলৈকে nor plan to send him to hospital আৰু কোনো প্লেনো নকৰিলে হস্পিটালত পঠাই দিয়াৰ কাৰণে in the moment Arnab and Bubul reached the spot আৰু সেই মুহূৰ্ততে অৰ্ণৱ আৰু বুবুল আহি পালে decided to help him out আৰু তেওঁ ডিসাইড কৰি সহায় কৰিবলৈকে থিৰাং কৰিলে as the old man sustained grievous injury on his head and neck they took him to the nearest hospital আৰু তেওঁলোকে সেই nearest hospitalত as quickly as লৈ গ'ল যিমান পাৰে সোনকালে লৈ গ'ল within a few hours receiving the medical aid আৰু medical
পাই কিনে কিছু সময়ৰ পিছতে মেডিকেল পাই কিনে সেই অল্ড মানুহজন ষ্টেবল হ'ল হি থেংক অৰ্ণৱ এণ্ড বুবুল আৰু তেওঁ সেই অৰ্ণৱ আৰু বুবুলক থেংক ইউ জনালে ছেভিং হিজ লাইফ তেওঁৰ জীৱনটো বচোৱাৰ কাৰণে দ্য অল্ড মেন অলছ' ৰিপৰ্টেড হিজ ফেমিলি আৰু বুঢ়া মানুহজনে তেওঁলোকৰ ফেমিলিক মানে ৰিপৰ্ট কৰিলে মাতিলে তাৰপিছত অল অফ দেম প্ৰাইজ দ্য বয় ফৰ দেয়াৰ প্ৰেজেঞ্চ অফ মাইণ্ড আৰু সকলোৱে সেই ল'ৰাকেইজনৰ প্ৰেজেঞ্চ অফ মাইণ্ডৰ শলাগনি জনালে প্ৰেজেঞ্চ অফ মাইণ্ড ছেভছ লাইফ আৰু মানুহৰ উপস্থিত বুদ্ধিয়ে কি কৰে জীৱন বচায় সেইটো এটা ষ্টৰি আছিল এইটো ষ্টৰি আহিছে বহুত বছৰ তাৰপিছত নেক্সট ষ্টৰিটো চোৱা আউটলাইনটো কি দিছে টু কেটছ ষ্টিল তাৰপিছত চোৱা নেক্সট ষ্টৰিটো এইটো মেট্ৰিকত এতিয়ালৈকে HSLC দুবাৰ আহিছে 23 আৰু 24 চোৱা মানে বহুতে ভাবে এইটো 23ত আহিছে 24ত নাহে 24ত আহাটো 25ত নাহে 25ত আহাটো 26ত নাহে ধৰিব নোৱাৰি 25ত আহাটো 26ত আহি যাব পাৰে গতিকে গোটেইকেইটা মানে সমানে চাবা তোমালোকে ঠিক আছে এইটো এতিয়া কি দিছে চোৱা আউটলাইনটো কি দিছে টু কেটছ ষ্টিল কেক দুটা মেকুৰী এটা কেক চুৰ কৰিলে দে কোৱাৰেল অভাৰ ডেট শ্বেয়াৰ আৰু তেওঁলোকে ভাগ বতৰাক লৈ কাজিয়া লাগিল দে আক্স আ মাংকি মেকিং টু ইকুৱেল ডিভিজনছ এটা মাংকিক ক'লে সেই কেকটোৰ সমানে ডিভিজন কৰি দিবৰ কাৰণে তাৰপিছত কেটছ আৰ ডিজাইভড আৰু কেটছকেইটা বঞ্চিত হ'ল তাৰ পৰা তাৰপিছত কি কৈছে তোমাৰ টাইটেলটো কি দিছোঁ দ্য টু কেটছ এণ্ড আ মাংকি ওৱান্স আপন এ টাইম টু কেটছ লিভড ইন আ স্মল ভিলেজ এসময়ত দুটা মেকুৰী এখন স্মল ভিলেজত আছিল এইটো কথা লিখিব পাৰা সকলোতে দে ৱেৰ ভেৰি গ্ৰিডি আৰু তেওঁলোক বৰ মানে গ্ৰিডি আছিল লুবিয়া আছিল এণ্ড অফেন ফট অভাৰ ফুড আৰু তেওঁলোকে মানে কাজিয়া লাগি থাকে খাদ্যক লৈ কিনে ওৱান আফটাৰনুন এদিনাখন কি হ'ল এদিনাখন দুপৰীয়া হোৱাইল ৱাকিং নিয়াৰ আ বেকাৰী এখন বেকাৰীৰ ওচৰেদি গৈ থাকোঁতে দে ফাউণ্ড আ পিচ অফ কেক এটা কেক পাই গ'ল তাৰপিছত বথ অফ দেম জাম্পড ইট এণ্ড এট দ্য ছেম টাইম আৰু দুইটাই একেৰে এটা সময়তে সেইটো ল'বলৈকে চেষ্টা কৰিল দিছ কেক ইজ মাইন বিকজ আই এম দ্য ওৱান হু ফাউণ্ড ইট ফাৰ্ষ্ট তাৰপিছত প্ৰথমটোৱে ক'লে যে মই সেইটো প্ৰথমতে পাইছোঁ ন' আই টাচ ইট বিফ'ৰ ইউ নাই মই আগতে টাচ কৰিছোঁ চ' ইট বিলংছ টু মি গতিকে এইটো মোৰ দুয়োটাই মানে এনেকুৱাকৈ কাজিয়া লাগিল তাৰপিছত ভেৰি চুন দেয়াৰ কোৱাৰেল গ্ৰিউ লাউডাৰ আৰু খুব কম সময়তে সিহঁতৰ কাজিয়াখন ডাঙৰ হৈ গ'ল নেইডাৰ অফ দেম ৱাজ ৰেডি টু গিভ আপ আৰু কোনোটোৱে সিহঁতৰ কাজিয়াখন মানে সিহঁতে মানে এৰি দিবলৈকে অপ্ৰস্তুত ঠিক আছে এট লাষ্ট দে ডিচাইডেড টু ডিভাইড দ্য কেক ইকুৱেলি অৱশেষত তেওঁলোকে থিৰাং কৰিলে যে ইকুৱেলি ভাগ কৰিব কেকটো কিন্তু সেই কেকটোতো বাৰু কোনোবাই ভাগ কৰি দিব লাগিব বাট দ্য প্ৰব্লেম ৱাজ হু উড ডু দ্য ডিভিজন কিন্তু প্ৰব্লেমটো হ'ল কোনে সেইটো ডিভিজন কৰি দিব জাষ্ট দেন দে চ আ মাংকি তাৰপিছত তেওঁলোকে এটা মাংকি দেখিলে চিটিং অন দ্য ব্ৰাঞ্চ অফ দ্য ট্ৰী ক'ত গছৰ ডালত সি বহি আছে ব্ৰাদাৰ মাংকি ছেইড দ্য কেটছ হেৰা মাংকি প্লিজ হেল্প আছ ডিভাইড দিছ কেক ফায়াৰলি এই কেকটো আমাক সমানে ধুনীয়াকৈ ভাগ কৰি দিয়াচোন দ্য ক্লেভাৰ মাংকি এগ্ৰিড আৰু বুদ্ধিয়ক মানে মাংকিটো জানাই বুদ্ধিয়ক তেওঁ এগ্ৰি হৈ গ'ল তাৰপিছত হি ব্ৰক দ্য কেক ইনটু টু পিচেছ তেওঁ কেকটো দুটা পিচ কৰি ভগালে বাট ওৱান পিচ ৱাজ স্লাইটলি লাৰ্জাৰ কিন্তু এটা ই আচলতে বুদ্ধি কৰি কিনে ভগাইছিল মানে এনেকুৱাকৈ তাৰপিছত কিন্তু এটা পাৰ্ট কি হয় মানে বেছি ডাঙৰ ঠিক আছে চ' হি এট এ বাইট টু মেক ইট ইকুৱেল গতিকে সি এইটো কেকৰ পৰাও মানে কি এক টুকুৰ মানে খাই দিলে এক কামোৰ খাই দিলে তেতিয়া সমান হৈ যাব বুলি ভাবি তাৰপিছত নাও দ্য আদাৰ পিচ লুক বিগাৰ তাৰপিছত ইফালে এইটোৰ খোৱাৰ লগে লগে সি এইবাৰ এইটোৰ বেছি ডাঙৰ দেখিলে গতিকে চ' হি এট ফ্ৰম ডেট টু গতিকে সি সেইটোৰ পৰাও খালে তাৰপিছত হি কেপ্ট অন বাইটিং এনেকুৱাকৈ এইটো ডাঙৰ হোৱা বুলি কৈ খাই থাকিল তাৰপিছত ফাৰ্ষ্ট ফ্ৰম দ্য ছাইড দেন ফ্ৰম দ্য আদাৰ এইটোৰ পৰা সেইটো খাই থাকিল তাৰপিছত আনটিল দ্য হোল কেক ৱাজ ফিনিছ কেকটো শেষ নোহোৱালৈকে দ্য কেট ৱেৰ লেফ্ট উইথ নাথিং কেক মানে সেই মেকুৰীকেইটালৈকে একো নাছিল ছেডলি দে ৱাকড এৱে ৰিয়েলাইজিং দেয়াৰ
দেয়াৰ মিষ্টেক আৰু অৱশেষত তেওঁলোকৰ ভুলটো অনুশোচনা কৰি কিনে গুচি গ'ল মৰেলটো কি দিছে when we quarrel others may take advantage of us এনেকুৱা এটা লাইন দি দিবা যে আমি যদি নিজৰ মাজতে কোৱাৰেল কৰি থাকোঁ তেতিয়া বেলেগে সুযোগ লয় হয়নে গতিকে মৰেলটো দিবা আৰু প্ৰথমতে যোনকেইটা ৰুল ক'লোঁ সেইকেইটা ৰুল ফ'ল' কৰিবা আৰু তোমালোকে লিখিবা ঠিক আছে ষ্টৰিকেইটা গ্ৰামাৰৰ বুকবিলাকত থাকে আৰু নেটত বিচাৰিলেও পায়ে যাবা গতিকে তোমালোকে লিখিবা প্ৰেক্টিছ কৰিবা আৰু কেইটামান লিখাৰ পিছত মইতো একদম মানে তোমালোকক কৈছোঁ ডাঠি কৈছোঁ যে তোমালোকে যদি কেইটামান লিখিব নিজে ট্ৰাই কৰা 6টামান লিখাৰ পিছত তোমালোকে নিজে যিকোনো ষ্টৰি বনাব পাৰিবা আৰু ষ্টৰি বনোৱাটো বিৰাট মানে ভাল মানে সেইটো ইংলিছ লিখাৰ ফাৰ্ষ্ট ষ্টেপ বুলি কোৱা হয় ষ্টৰি যদি লিখিব পাৰিছা যিকোনো কথা আৰু পিছলৈকেও সেইটো তোমালোকৰ সহায়ক হ'ব গতিকে ইমান মুখস্থ কৰি নাথাকি মানে এছে যদি ইমান মুখস্থ কৰি নাথাকি ষ্টৰি পঢ়া তোমালোকে বেনিফিট পাবা ঠিক আছে গতিকে ষ্টৰিখিনি কৰিবা আৰু আগন্তুক মই সময়ত আকৌ তোমালোকৰ সহায়ক হোৱাকৈ HSLC পৰীক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ ভিডিঅ' বহুত লৈ আনিম সমাজ বিজ্ঞানৰ লগতে ইংলিছৰ গতিকে চেনেলটো যিসকলে চাই আছা ছাবস্ক্ৰাইব কৰি দিয়া আৰু যিসকলে ভিডিঅ'টো এইখিনিলৈকে চালা মই গম পাম যে তোমালোক চিৰিয়াছ ষ্টুডেণ্ট আৰু তোমালোকৰ পৰীক্ষা ভাল হ'বই গতিকে তোমালোকে মোক তোমালোকৰ নামকেইটা কমেণ্ট কৰি জনাই দিয়া মই তোমালোকৰ নামকেইটা পঢ়িম আৰু তোমালোকৰ খবৰ ল'ম মেট্ৰিক পৰীক্ষা কেনেকুৱা হৈছে ধন্যবাদ ভিডিঅ'টো এইখিনিলৈকে চোৱা ছাত্ৰ ছাত্ৰীসকলক থেংক ইউ